জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আপোনাৰ কংগ্ৰেছ দলৰ মন্ত্ৰী প্ৰাৰ্থী হিচাপে আপুনি কি মতামত আগবঢ়াব? নমস্কাৰ, মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছ, গতিকে মই জাতীয় কংগ্ৰেছ দলৰ এজন বহুত দিনৰ আগৰ পৰা লাগি থকা এজন সাধাৰণ কৰ্মী। গতিকে মোৰ দলে যি আজি এই উত্তৰ হোলোঙাপাৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, তাৰ বাবে মই দলীয় নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি মই আপোনালোকক অতি আনন্দৰে ক'ব বিচাৰোঁ যে মোক যিটো প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, সেই প্ৰাৰ্থিত্ব প্ৰদানে বহু নিষ্ঠাৱান কৰ্মীক আজি এটা উৎসাহ যোগালে বুলি মই ভাবোঁ। আৰু এই উৎসাহৰ যোগেদি মই সৰ্বসাধাৰণ মানুহৰ মাজত সোমাই পৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপুনি যিহেতু এজন প্ৰবীণ কংগ্ৰেছ কৰ্মী, আপোনাৰ জিলা পৰিষদখনৰ বিভিন্ন সমস্যাৰে ভৰপূৰ বুলি আপুনি বিভিন্ন সময়ত প্ৰকাশ হৈ আছে। গতিকে আপুনি জিলা পৰিষদত জিকিলে আপুনি কি কৰিম বুলি ভাবিছে? হয়, মই ভাবিছোঁ জিলা পৰিষদৰ এজন প্ৰতিনিধিৰ যিটো পুঁজি, সেই পুঁজিৰ দ্বাৰাই মই যিটো আগত দেখি আহিছোঁ, সৰ্বসাধাৰণৰ ৰাইজৰ বিশেষভাৱে উপকৃত নহয়। গতিকে আমি ভাবিছোঁ চৰকাৰৰ বিভিন্ন বিভাগ আছে, যেনে ফিছাৰী বা হেণ্ডলুম টেক্সটাইল বা আমাৰ কিছুমান ছ'চাইটি, আমি দুগ্ধ পালনেই হওক বা মৌ পালন, বিভিন্ন ক্ষেত্ৰত গাহৰি পালনেই হওক, বিভিন্ন ক্ষেত্ৰত যাতে মই এই সমষ্টিটোৰ পৰা মোৰ বিশেষভাৱে উত্তৰ হোলোঙাপাৰৰ যুৱক যুৱতীক লৈ বা সৰ্বসাধাৰণ মানুহক লৈ এটা মোৰ অন্তৰৰ মাজত এটা ভাৱ ৰাখিছোঁ, যাতে এই মানুহখিনিক মই বিভিন্ন দিশত, যিকোনো দিশতে মই আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ বাবে মোৰ অক্লান্ত প্ৰচেষ্টা থাকিব। যিহেতু আপোনাৰ 3খন পঞ্চায়তত আপুনি আপোনাৰ এই সমষ্টিটো তিয়ক জিলা পৰিষদ অন্তৰ্ভুক্ত হৈছে। হয়, গতিকে এই হোলোঙাপাৰ জিলা পৰিষদত 3টা যিটো সমষ্টি অন্তৰ্ভুক্ত হৈছে, এইখিনি আপোনাৰ এতিয়া জনপ্ৰিয়তাটো আপুনি কিদৰে ভাবে? মই এজন সৰ্বসাধাৰণ কৰ্মী। মোৰ প্ৰতিটো অঞ্চলতে মোৰ ৰাইজৰ মাজত এটা সম্বন্ধ আছে। মোৰ ৰাজনৈতিকভাৱেও আছে, কিন্তু মোৰ এটা লগৰ বন্ধু বান্ধৱ ইষ্ট কুটুম বিভিন্ন পৰ্যায়ত মোৰ মানুহ আছে। গতিকে সেই মানুহখিনি মই পূৰ্ণ সহযোগিতা বিচাৰিছোঁ আৰু সততে মই তেওঁলোকৰ লগত যোগাযোগ ৰক্ষা কৰি চলোঁ। মই বহুত আশাবাদী। আপুনি এতিয়া ৰাইজক কি আহ্বান জনাব? মই ৰাইজক আহ্বান জনাম যে বৰ্তমান চৰকাৰৰ যিখিনি হঠকাৰী সিদ্ধান্ত, আমাৰ দুখীয়া ৰাইজৰ কাৰণে যিখিনি হঠকাৰী সিদ্ধান্ত লৈছে, বা আপোনাৰ ধৰক এতিয়া এইটো কি কয়, পৰা আদি কৰি যেনেকৈ কৰ সংগ্ৰহত লাগি গৈছে, এইখিনিৰ পৰা মই ঘোৰ বিৰোধী। যে আমি সৰ্বসাধাৰণ মানুহৰ অৱস্থা এতিয়া বৰ তথৈবচ। আমি আজি ধৰক আজি মেডিকেলত আমাৰ এতিয়া সৰ্বসাধাৰণৰ চাকৰি বাকৰি নথকা মানুহৰ মেডিকেললৈ যাবলৈ হ'লে আমি এতিয়া বহুত পইচা ভৰিব লাগিব, কিন্তু আগত তেনেকুৱাটো নাছিলে। গতিকে আজি এতিয়া 900 দৰৱৰ দাম বাঢ়িলে বা বিভিন্ন বস্তুৰ সৰ্বাধিক দাম বাঢ়ি গুচি গ'ল। গতিকে এই দামখিনি কেনেকৈ ৰোধ কৰিব পাৰি আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। গতিকে মোৰ কথা ইমানেই। আপোনাৰ পঞ্চায়তখনৰ এতিয়া বহুত সমস্যা আছে। নমস্কাৰ, সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আপুনি ঠিকে কৈছে। মোক জাতীয় কংগ্ৰেছৰ পৰা মোক মনোনীত কৰি ৰাইজৰ আগলৈ আগবঢ়াই দিছে, আৰু মই ভাল পাইছোঁ মোক যে এগৰাকী এনেকুৱা প্ৰাৰ্থী হিচাপে মোক আগবঢ়াই নিবলৈ তেওঁলোকে সুবিধা প্ৰদান কৰিছে, আৰু সেইকাৰণে মোৰ ভাল লাগিছে। আৰু এতিয়া কংগ্ৰেছৰ জনপ্ৰিয়তাটো এই পূব-তিয়কত আছে। আপুনি প্ৰতিখন পঞ্চায়তলৈ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গৈছেনে? গৈছোঁ, সকলোৰে সমাদৰ লাভ কৰিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আৰু আছে, আৰু বাকীও আছে যাবলগীয়া, হ'লেও চেষ্টা কৰিছোঁ যাবলৈ। আপুনি কি লক্ষ্য ল'ব বোলে যে আপুনি নিৰ্বাচন জয়ী হ'লে কি কৰিম বুলি ভাবিছে?
মই ভাবিছোঁ প্ৰত্যেকটো অঞ্চলতে এটা এটা সমস্যা আছে, এটা নহয় বহুত সমস্যা আছে। সেই সমস্যাখিনি মই দূৰ কৰিম বুলিয়ে আগবাঢ়ি আহিছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিম, ৰাইজে সহায় সহযোগ কৰিলে মানে। এতিয়া আপোনাৰ দলীয় কৰ্মীবিলাকে কিদৰে সহায় কৰিছে? দলীয় কামৰ বহুত সহায় কৰিছে, তেওঁলোকে ওতঃপ্ৰোতভাৱে মোৰ লগত জড়িত হৈ আছে। যিমান সময়লৈকে তেওঁলোকে মোক হাতত হাত ধৰি মোক আগবঢ়াই লৈ গৈছে, মই তেতিয়াৰ পৰাই তেওঁলোকৰ অনুকৰণ কৰিয়ে মই আগবাঢ়ি আহিছোঁ আৰু সমস্যা বহুত আছে, সেই সমস্যাখিনি দূৰ কৰিম বুলি তেওঁলোকৰ লগত আগবাঢ়ি আহিছোঁ। হৈছে ৰাজহুৱা বা নিৰপেক্ষ আপোনালোকৰ অন্তৰ্ভুক্ত হৈছে, এই সম্পৰ্কত আপোনাৰ কি ক'ব যে সেই অঞ্চলসমূহত আপোনাৰ জনপ্ৰিয়তা কেনেকুৱা হৈছে? হয়, বহুত তেওঁলোকৰ জনপ্ৰিয়তা বহুত বেছি, মানে সমাদৰ লাভ কৰিছোঁ। তেওঁলোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ অভাৱ অভিযোগখিনি মই শুনিছোঁ আৰু সেইখিনি মই পূৰণ কৰিম বুলি ভাবিছোঁ। জাঁজীমুখত বিশেষকৈ বহুত অসুবিধা আছে, ৰাজৈতো অসুবিধা আছে, আপোনাৰ ২৬ নং কাকজানতো আছে, তাৰপৰা ২৭ নং মধ্য চাউখাটত আছে, ২৮ত মেলেংবালি চাপৰি, গোটেইখন পঞ্চায়ততে মই গৈছোঁ, অভাৱ অভিযোগখিনি মই চাইছোঁ আৰু দেখিছোঁ। আৰু তেওঁলোকেও মোৰ ওচৰলৈ আহিছে যে এগৰাকী এনেকুৱা প্ৰাৰ্থী আমি পাইছোঁ, আপোনালোকৰ কাৰণে মোক ভাল পাইছে, তেওঁলোকে বহুত ভাল পাইছে আৰু কাম কৰি যাবলৈ মোক বহুত উৎসাহ দিছে। আমি ভোটাৰক কি আহ্বান জনাব? ভোটাৰক এইটোৱে ক'ম আৰু যদি মোক তেওঁলোকে মনোনীত কৰিছেই জয়ী কৰি নিবলৈ, তাৰপৰা তেওঁলোকৰ পৰা এইটোৱে আশা কৰিম সকলোৱে মোক যাতে বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰে বুলি মই আশাবাদী। ধন্যবাদ।